যি প্ৰয়োজন হয় জীৱন জীয়াই থাকিবলৈ আৰু জীৱন জীৱিকাৰ কৌশল লগতে ৱেলবিং স্কিলবোৰ এনেধৰণৰ বহুতো পদক্ষেপ লৈ কাম কৰিছে আৰু হাই এভৰিৱান, কি খবৰ? মই আজি আদিকলীয়া মিচিং গাঁও পাৰ হৈ পেলাই আহি অৰুণাচলৰ পাহাৰ একদম দাঁতি কাষত আছোঁ। এতিয়া পাহাৰতে আছোঁ, পাহাৰীয়া ৰাস্তা বগাই বগাই বাইকখন চলাই আছোঁ। মই আৰু মোৰ লগত এজন আছে, মোৰ বন্ধু, আৰু এফালে গৈ আছোঁ। আগত কি আছে চাওঁ। আৰু ৰাস্তাইদি আহি থাকোঁতে দেখিছোঁ যে বনৰীয়া ফুলবোৰ ইমান ধুনীয়াকৈ ৰাস্তাটো সুশোভিত কৰি ৰাখিছে। নাম চাম নাজানো যদিও দুয়োকাষে ইমান ধুনীয়াকৈ এইটো ছিজনত ফুলাৰ কাৰণে গোটেই ৰাস্তাটো এটা মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু ৰাস্তা দি গৈ থাকোঁতে ইমান ধুনীয়া লাগিছে, দেখি মানে মন মুহি গৈছে। সেইকাৰণে ভাবিলোঁ ৰৈ পেলাই ভিডিঅ' এটা কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ। অলপ আগতে আছে বিদ্যাদা লিভিং স্কুল। বিদ্যাদা লিভিং স্কুললৈ গৈ আছোঁ। তেখেতলোকৰ ৰেচিডেঞ্চিয়েল স্কুল হয়। খুব ধুনীয়াকৈ ইয়াত ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ লগত মোকাবিলা কৰিব পৰা সকলো শিক্ষা দিয়া হয় বুলি শুনিছোঁ। গতিকে ইয়ালৈ আহি পালোঁ যেতিয়া কেনেকৈ নোচোৱাকৈ যাওঁ। এবাৰ তেওঁলোকৰ ওচৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। এতিয়া গৈ আছোঁ বিদ্যাদা লিভিং স্কুললৈ। থেংক ইউ। চাই থাকক আমাৰ ভিডিঅ'টি। আৰু মোৰ লগত কোন আহিছে মই এবাৰ দেখুৱাই দিব বিচাৰিছোঁ। মোৰ হালপতি আমাৰ মিচিঙত লক্ষীপথাৰ, ধেমাজি লক্ষীপথাৰ গাঁৱৰ হয়। বিদ্যাদা লিভিং স্কুললৈ আহিলোঁ। আহি পাই পেলাই মোৰ ভাইটি এজন লগ পালোঁ। আচলতে ভাইটিক মই কালিয়ে লগ পাইছিলোঁ তেওঁলোকৰ গাঁৱতে। মই হঠাৎ লগ পালোঁ, ভবা নাছিলোঁ তাক যে লগ পাম বুলি। মই বেলেগ যি ঘৰৰ মানুহত মই থাকিব আহিছিলোঁ, সেই ঘৰ মানুহৰ কথা মই তেওঁক সোধোঁতে তেওঁ মোক চিনি পাই মাত লগালে, নয়নদা বুলি। আৰু মই তাক চিনি পাওঁৱে। আৰু হঠাতে তাক মই লগ পোৱাৰ পাছত সুধিলোঁ যে তুমিতো বিদ্যাদা লিভিং স্কুলত আছিলা, স্কুলখন কিমান দূৰত? তেওঁ ক'লে যে বেছি দূৰ নহয়, ওচৰতে। গতিকে মই ভাবিলোঁ এপাক চাই যাওঁ, মোৰো সময় তাকৰ। তথাপিতো মই ইয়াৰ ভিতৰৰ গোটেইখিনি মানে মঞ্চ, গোটেইখিনি কথা মই চাব নোৱাৰিলোঁ আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ। তেওঁলোকৰো এতিয়া পাঠদান কৰাৰ সময় আহি পৰিছে। 9:15 পৰা ক্লাছ আৰম্ভ হ'ব। এতিয়া 9 বাজিল। গতিকে তেওঁলোককো মই ডিষ্টাৰ্ব নিদিওঁ। এয়া ভাইটি টোকেশ্বৰ টাই, ধেমাজি লক্ষীপথাৰৰ, আৰু বিদ্যাদা লিভিং স্কুলত আছে। আৰু বিদ্যাদা লিভিং স্কুলৰ বিষয়ে অলপ কিবা কৈ দিয়া তুমি, যিমান জানা, কেতিয়াৰ পৰা কেনেকৈ আছে, ইয়াত কি কেনেধৰণৰ শিক্ষা প্ৰদান কৰা হয় ল'ৰা ছোৱালীক? বিদ্যাদা লিভিং স্কুল এতিয়া 5 বছৰমান হৈছে। আৰু ইয়াতে ল'ৰা ছোৱালীৰ যিমান যি প্ৰয়োজন হয় জীৱন জীয়াই থাকিবলৈ আৰু জীৱন জীৱিকাৰ কৌশল লগতে ৱেলবিং স্কিলবোৰ এনেধৰণৰ বহুতো পদক্ষেপ লৈ কাম কৰিছে। আৰু এক্সপেৰিমেণ্টৰ জৰিয়তে মানে যে ল'ৰা ছোৱালীয়ে নিজে কাম কৰি কেনেকৈ জ্ঞান ল'ব পাৰে, অভিজ্ঞতা পাব পাৰে, তেনেকুৱা আৰু কিছুমান লাইভলিহুড স্কিল যেনেকৈ প্ৰডাকশ্যন কৰা, তেনেকুৱা বহুত চাবোনৰ পৰা ধৰি মমবাতিৰ পৰা ধৰি সেই সকলোবোৰ প্ৰডাকশ্যন কৰি বিকা মেলালৈকে সকলোবোৰ কাম ইয়াতে এক্সপেৰিমেণ্টৰ জৰিয়তে মানে কাম কৰা হয়। ফেচবুকত দেখি আছিলোঁ মোৰ এই বন্ধু কবি বৈদ্যব্ৰাইট বৰগোহাঁই, তেওঁৰ ৱালতো পাওঁ, গায়ত্ৰী দলে বাইদেউ ৱালত পাওঁ, আৰু বন্ধু মানস প্ৰতিমহঁতৰ বা মনতৃষ্ণা মানে যিমান বহুতখিনি চিনাকি যিসকলে ইয়ালৈ আহিছে বিদ্যাদা লিভিং স্কুললৈ, তেওঁলোকৰ ৱালত কথাখিনি গম পাই আছিলোঁ। খুব ভাল এটা কাম কৰি আছে যে জীৱনৰ লগত মোকাবিলা কৰিব পৰাকৈ যিমানখিনি শিক্ষা মানুহক প্ৰয়োজন হয় সেইখিনি ইয়াতে প্ৰদান কৰি আছে। আৰু কিছু ছাত্ৰ ছাত্ৰীক তাৰমানে নিজাববীয়াকৈ তেওঁলোকে নিজা খৰচত পঢ়োৱাৰ ব্যৱস্থা কৰে। খুব নহয়নে? দুখীয়া ছাত্ৰ ছাত্ৰী বা অনাথ ছাত্ৰ ছাত্ৰীক, সেইখিনি খুব ভাল কথা। আৰু কমিউনিটিৰ যিমান ল'ৰা ছোৱালী থাকে সেইবোৰক কম খৰচতে পঢ়োৱা হয়। ইয়াতে যিমান 10 কিলোমিটাৰ আঁতৰ এই এৰিয়া ৰেডিয়াছ যিমান আছে সেই সকলোখিনিক মানে সাঙুৰি লোৱা হয় নিজৰ এই স্কুলৰ এইটো বহুত ভাল কথা। তো মানে ধন্যবাদ থাকিল। আৰু আমি আশা কৰিছোঁ এই বিদ্যালয়খনো, বিদ্যাদা লিভিং স্কুলখনৰ দীৰ্ঘায়ু হওক আৰু খুব ধুনীয়া কাম কৰি আছে। প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰক মই লগ পোৱা নাই, তথাপি নামটো শুনি আগৰ পৰাই আমাৰ তেওঁৰ প্ৰতি শ্ৰদ্ধাৰে মূৰ দোঁ খাই থাকে।
যি কি নহওক মই আচলতে ভিডিঅ' কৰিম বুলি ভাবি অহা নাছিলোঁ, কিন্তু আহিলোঁ যেতিয়া ইমান ধুনীয়া কাম এটা ইয়াত হৈ আছে, যেতিয়া মহান কাম এটা হৈ আছে, চ' লোভ সামৰিব নোৱাৰিলোঁ। সকলোকে কথাটো মোৰ ফালৰ পৰাও জনাই দিওঁ বুলি ভাবিলোঁ। তো ধন্যবাদ সকলোকে।